জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰীত বনৰীয়া মহৰ মুক্ত বিচৰণ নষ্ট কৰিছে কৃষকৰ খেতি। নিশাৰ ভাগত নিকটৱৰ্তী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহি গাঁওখনত প্ৰৱেশ কৰা 10-12 জনীয়া বনৰীয়া মহৰ জাকটো পুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছতেই এক আতংকিত পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় ৰাইজে বন বিভাগক লগে লগে অৱগত কৰাত বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ বনৰীয়া মহৰ বৃহৎ জাকটো পুনৰ বনাঞ্চললৈ খেদি পঠিয়ায়। উল্লেখ্য যে বন্যহস্তী বনৰীয়া গাহৰিৰ পিছত এইবাৰ সেই অঞ্চলত বনৰীয়া মহৰ মুক্ত বিচৰণে এতিয়া ৰাইজক শংকিত কৰি তুলিছে। আমাক তেখেতলোকে স্থানীয় লোকে খবৰ দিয়াত আমি আহি উপস্থিত হওঁ আৰু তেখেতলোকৰ পৰিৱেশ পৰিস্থিতি চাই পিনি আমি মহকেইটা খেদিবৰ কাৰণে অলপ সক্ষম হওঁ। এতিয়া আমি যথেষ্টখিনি মানে সৰিয়হ দেখিছোঁ মানে নষ্ট কৰিছে তেখেতলোকে। তাৰপৰা আমি খেদি এতিয়া কাজিৰঙাৰ ভিতৰত ভৰাই দিলোঁ। কিমানমান আছিলে মহৰ জাকটো? প্ৰায় 8-10টা হ'ব। ক'ৰ পৰা ওলাই আহিছিলে? কাজিৰঙাৰ পৰাই যোৱাকালি ৰাতি চাগে ওলাই আহিছে। আমি ৰাতিপুৱা খবৰ দিলে আমি আহি ভিতৰত উপস্থিত হৈ প্ৰায় আহে বুলি খবৰ দিছে, আমাক কৈছে। আমি এতিয়া খেদি দিলোঁ। গাঁৱৰ ৰাইজ অলপ শংকিত হৈ পৰা দেখা গৈছিলে। হয় হয়, মানে এখন যিহেতু অনিষ্ট কৰিছিলে এনে অলপ হয় তেওঁলোক মানে উগ্ৰ হৈছিলে। এতিয়া আমি হেৰি কৰি দিলোঁ খেদি মেলি কাজিৰঙাত ভৰাই দিলোঁ। নদুৱাৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।